নমস্কাৰ আজি 5 এপ্ৰিল 2026 সানডে আজিৰ পৰা মই সম্পূৰ্ণ এটি সপ্তাহৰ বাবে ৰাশিফল কম প্ৰতি দেওবাৰে মই এনেকুৱা সময়ত আহোঁ আৰু আপোনালোকৰ দুই এখন চিঠিপত্ৰ আনসাৰ দিয়াৰ বাবে ট্ৰাই কৰোঁ লগতে সপ্তাহটোৰ ৰাশিফল কৈ থাকোঁ গতিকে আজি মই প্ৰথমতে সোর্স এণ্ড কিং অফ সোর্স দুখন কাৰ্ড ললোঁ মেষ ৰাশিসকলৰ বাবে মেষ ৰাশিসকলৰ বাবে সপ্তাহটো সুখৰ হ'ব অৱশ্যে শত্ৰু বৃদ্ধি হ'ব পাৰে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল মান সন্মানত হানি হ'ব পাৰে আপুনি কিছু সাৱধান থাকিব লাগিব মেষ ৰাশিৰ লোকসকলে মঙ্গলবাৰ দিনটো পালন কৰক দিনৰ ভাগত লঘোণত থাকক ৰাতি ফল মূল আহাৰ কৰক মেষ ৰাশিৰ বিদ্যাৰ্থীসকলে সপ্তাহটোত শুভ ফল পাব বিশেষকৈ সপ্তাহটোৰ শেষৰ ফালে আপুনি বিদ্যাৰ ক্ষেত্ৰত ইণ্টাৰভিউ আদি যদি দিব খুজিছে শুভ ফল আহিব আৰু নিবনুৱাসকলে ভাল ফল পাব ব্যৱসায় বাণিজ্যত মধ্যম ফল কিন্তু সপ্তাহটোৰ আৰম্ভণিত কিছু শুভ হ'ব তাৰ পিছৰ পৰা ভাল বেয়াৰ মাজেৰে চলিব টকা পইচা হানিৰ যুগ প্ৰবল গতিকে অলপ সাৱধান থকা ভাল আৰু মেষ ৰাশিৰ লোকসকলে পাৰিলে এই সপ্তাহটোত দেৱী বগলাৰ মন্দিৰ দৰ্শন কৰক বগলা দেৱীৰ মন্দিৰত পূজা পাতল আগবঢ়াওক য়েলো কালাৰ লাকি কালাৰ হিচাপে ইউজ কৰিব পাৰে আনলাকি কালাৰ ব্লেক লাকি নম্বৰ 7 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে যিসকল চাকৰিয়াল আৰু ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকে আগুৱাই যোৱাৰ সুযোগ পাব বাধা বিঘিনি কিছু কমিব বিদ্যাৰ্থীসকলৰ জ্ঞান বৃদ্ধি পাব যদিও এই সপ্তাহৰ শেষৰ ফালে কিছু ষ্ট্ৰেছ টেনশ্যন আদি থাকিব অশান্তি কিছু থাকিব স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে শনিবাৰ দিনটো পালন কৰক শনি মন্দিৰ দৰ্শন কৰক শুভ ফল পাব প্ৰেম প্ৰীতিত শুভ কিন্তু শেষৰ ফালে কিছু উত্থান পতন বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে এই সপ্তাহটোত দূৰ যাত্ৰা নকৰিব দূৰ ভ্ৰমণ নকৰিব ড্ৰাইভিং নকৰাই ভাল বিশেষকৈ শনিবাৰ আৰু মঙ্গলবাৰ দিনটো ড্ৰাইভিং নকৰিব এই সপ্তাহটোৰ প্ৰথম ভাগৰ পৰা শেষ পাৰ্টলৈ টকা পইচা আহিলেও ধৰি ৰাখিব নোৱাৰিব যিমান পাৰে দান ধ্যান কৰক শুভ ফল দিব হনুমান দেৱৰ পূজা অৰ্চনা কৰক হনুমান চালিচা পাঠ কৰক 7 নম্বৰ শুভ লাকি কালাৰ ৰেড এণ্ড অৰেঞ্জ আনলাকি কালাৰ ব্লেক মিথুন ৰাশি জেমিনি পেণ্টাকলছ এণ্ড হেংমেন এই দুখন কাৰ্ড মতে সা সম্পদ হাতলৈ আহিব তাৰমানে সপ্তাহটো সা সম্পদ অৰ্জনৰ ক্ষেত্ৰত সুফল দেখুৱাই আছে কৰ্মচিন্তা উন্নত হ'ব বিভিন্ন ধৰণৰ উন্নত চিন্তা কৰিব পাৰিব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব যিকোনো নতুন কামত হাত দিলে সফলতা আহিব এই সপ্তাহটোত বিদ্যাত মধ্যম ফল শেষৰ ফালে বিদ্যাৰ্থীসকলৰ কিন্তু অশুভ পাৰিলে নীল সৰস্বতী গণেশ দেৱৰ আৰাধনা কৰক শুভ ফল আহিব দূৰ ভ্ৰমণৰ সুযোগ পাব এই সপ্তাহটোৰ বুধবাৰ দিনটো পালন কৰক বুধবাৰ দিনা গণেশ দেৱৰ আৰাধনা কৰক পাৰিলে দিনৰ ভাগত লঘোণত থাকক আপুনি সোণালী বৰণটো ইউজ কৰিব পাৰে গোল্ডেন কালাৰ বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলে সোণালী বৰণটো ইউজ কৰক নতুবা কিছু অশান্তিৰ যুগ আছে বিয়া বাৰুৰ ক্ষেত্ৰত মধ্যম ফল ৰেড কালাৰটো হ'ব লাকি নম্বৰ 8 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড দেখুৱাই আছে কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি পদোন্নতি আদিৰ যুগ যিসকলে চাকৰি বাকৰি কৰিছে পদোন্নতি হ'ব পাৰে অৱশ্যে ট্ৰেন্সফাৰৰো যুগ আছে প্ৰবঞ্চকৰ পৰা সাৱধান হওক ধন হানিৰ যুগ আছে এই সপ্তাহটোত পেটৰ দুৰ্বলতাত ভুগিব পাৰে সৰু সুৰা বেমাৰ আজাৰ জ্বৰ চৰ্দি কাহ আদি হ'ব পাৰে সাৱধান হওক সপ্তাহটোৰ শেষৰ ফালে শাৰীৰিক সমস্যা কিছু কমিব এই সপ্তাহটোত আপোনাৰ টকা পইচা হাতলৈ আহিব ব্যৱসায় বাণিজ্য লাভৱান হ'ব আৰু নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতি বিয়া বাৰু আদিৰ ক্ষেত্ৰত শুভ বিদ্যাৰ্থীসকলৰ শুভ ফল দিব এই সপ্তাহত আপুনি লাকি কালাৰ হিচাপে হোৱাইট কালাৰ ইউজ কৰিব পাৰে আনলাকি কালাৰ ব্লেক লাকি নম্বৰ 4 এতিয়া মই গৈ আছোঁ সপ্তাহটোৰ চিঠিপত্ৰলৈ মই প্ৰথমতে এখন চিঠি লৈছোঁ কিৰিয়াং ডাঙৰীয়া মোৰ বিভিন্ন ক্ষেত্ৰত বাধা বিঘিনি চলিছে আজি বহুত দিনৰ পৰা মই কি কৰিব লাগিব আপোনাৰ কুষ্টিখন আপুনি দি পঠিয়াইছে আপোনাৰ কালসৰ্প যুগ আছে আৰু লগ্নত ৰাহু বহিছে মেষ লগ্নত আপোনাৰ ৰাহু বহি আছে কেতু বহি আছে তুলা ৰাশিত গতিকে অনন্ত কালসৰ্প লং টাইম আপোনাৰ জীৱনত কিন্তু অশান্তি থাকিব বাধা বিঘিনি থাকিব টকা পইচা আহিলেও খৰচাৰ মাত্ৰা বেছি হ'ব কালসৰ্পটো নিবাৰণৰ বাবে এটি কালসৰ্প যন্ত্ৰম ঘৰখনত প্ৰতিষ্ঠা কৰক ভাল হ'ব পাৰিলে এটা সোমবাৰৰ পৰা আৰম্ভণি কৰি কণ্টিনিউৱাছলি 21,000 বাৰ ওম নম শিৱায় মন্ত্ৰ আপুনি জপ কৰক আৰু কালসৰ্পৰ বাবে আপুনি গমেদ ৰত্ন ধাৰণ কৰক কেটচাই ৰত্ন ধাৰণ কৰক পাৰিলে সোমবাৰে নদীৰ পানীত আপুনি অকণমান ক'লা নিমখ উটুৱাই দিব তেতিয়াও ভাল ফল আহিব আৰু শুভ মুহূৰ্তত অকণমান অকণমান তিল সৰিয়হ নীলা বস্তুত বান্ধি
আপুনি যিকোনো দেৱী মন্দিৰত আগবঢ়াই আহক, হনুমান চালিচা শিৱ চালিচা আদি পাঠ কৰি থাকক, কালসৰ্পৰ প্ৰভাৱ নাশ হ'ব। আৰু কালসৰ্পৰ পূজা পাতল কৰক আৰু চন্দন, কুমকুম, সেন্দুৰ, ৰুলি আদি কিন্তু আপুনি সোমবাৰ দিনা ইউজ নকৰিব আৰু সোমবাৰ দিনটো ষ্ট্ৰিক্টলি পালন কৰি থাকক। তেতিয়া কালসৰ্পৰ বাবে প্ৰতিকাৰ হ'ব আৰু আপুনি ফল পাব, আপোনাৰ বাধা বিঘিনিবোৰ আঁতৰি যাব। আৰু এটা লৈছোঁ, এখন চিঠি লিখিছে কমল মেধি ডিব্ৰুগড়ৰ পৰা। কিৰণ দেৱানে নমস্কাৰ ল'ব। মোৰ সঘনে এক্সিডেণ্ট হৈ থাকে, মই কি কৰিম? আৰু শাৰীৰিক কিছু প্ৰব্লেম আছে। আপুনি মহামৃত্যুঞ্জয়ী কবচ এটা ধাৰণ কৰক, শিৱৰ কবচ, শিৱৰ আশীৰ্বাদ পাব। আপোনাৰ এক্সিডেণ্টৰ যুগ থাকিলে নাশ হ'ব, স্বাস্থ্য পাতিটো ভাল ফল পাব। এনেও মহামৃত্যুঞ্জয়ী যন্ত্ৰ বা কবচ আপুনি যদি দেহাত লয়, সুখ শান্তি বৃদ্ধি পায়, মান সন্মান বৃদ্ধি পায়, যিকোনো ধৰণৰ বিপদ আপদৰ পৰা আপুনি ৰক্ষা পাব। নতুবা এটা 10 কেৰেট মানৰ ওপৰত ৰক্ত প্ৰবাল, ৰেড কৰেল ৰিং ফিংগাৰত পিন্ধক, তেতিয়াও কিন্তু আপোনাক সুফল দিব। বিভিন্ন ধৰণৰ দুখ কষ্ট বেমাৰ আদিৰ পৰা আৰু অকাল মৃত্যুৰ পৰা মহামৃত্যুঞ্জয়ী কবচে কিন্তু ৰক্ষা কৰে। গতিকে মহামৃত্যুঞ্জয়ী কবচটো আপুনি মংগলবাৰ দিনা সোঁ হাতত পিন্ধক, নিশ্চয় ফল পাব আৰু ফিউচাৰ আপোনাৰ ভালে হ'ব। আৰু ৰেগুলাৰলি আপুনি হনুমান দেৱৰ পূজা পাতল কৰি যাব, হনুমান চালিচা পাঠ কৰক, আপুনি নিশ্চয় বিভিন্ন ধৰণৰ বিপদ আপদৰ পৰা, এক্সিডেণ্টৰ পৰা হাত সাৰিব পাৰিব। ধন্যবাদ। এতিয়া মই লৈছোঁ এইজ অফ শ্বৰ্টছ এণ্ড নাইট অফ শ্বৰ্টছ, সিংহ ৰাশি, লিঅ'। এই সপ্তাহটোত কিবা নহ'লে কিবা কামত আপুনি শুভ ফল পাব, আগবাঢ়িব পাৰিব। ভাল বেয়াৰ মাজেৰে সপ্তাহটো পাৰ হ'ব। এই সপ্তাহত বিদ্যাৰ্থীসকলে মধ্যম ফল পাব, কিন্তু শেষৰ ফালে কিছু অশুভ ফল। সৰস্বতী দেৱীৰ আৰাধনা কৰক, ভাল ফল আহিব। বাধা বিঘিনি থাকিব, কিন্তু ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব, লাহে লাহে আগবাঢ়িব পাৰিব। ভুৱনেশ্বৰী দেৱীৰ মন্দিৰ দৰ্শন কৰক, শুক্ৰবাৰ দিনটো পালন কৰক, তেতিয়া ভালে হ'ব। আৰু বিদ্যাৰ্থীসকলৰ এই সপ্তাহটোৰ প্ৰথম ভাগত ফাৰ্ষ্ট পাৰ্টটো কিন্তু অলপ ভাল হ'ব। যাত্ৰা আদি কৰোঁতে সাৱধান হ'ব। পশ্চিম দিশত সপ্তাহটোত যাত্ৰা নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। পাৰিলে দুখীয়া লোকক দান ধ্যান কৰক আৰু শনিবাৰ দিনা কৰক, নিশ্চয় ভাল ফল দিব। ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 7। কন্যা ৰাশি, ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে জীৱনত উন্নতি যেন অনুভৱ কৰিব সপ্তাহটোত। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল হ'ব পাৰে, সাৱধান থাকক। টকা পইচা হাতলৈ আহিব, কিন্তু ধৰি ৰাখিব নোৱাৰিব। অন্ধ ভিক্ষাৰীজনক আপুনি দান ধ্যান কৰক, ৰঙা বৰ্ণৰ মিঠাই খাবলৈ দিয়ক। কিছু বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটোত আপুনি আগবাঢ়িব পাৰিব, লাহে লাহে আগবাঢ়িব। সৰু সুৰা আঘাতপ্ৰাপ্তিৰ যুগ, অলপ সাৱধান থাকক। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। যদি শ্মশানত গৈ মৃত ব্যক্তি দৰ্শন কৰে, আপুনি সেৱা জনাওক, তেতিয়া সপ্তাহটোত বেছি ভাল ফল আপুনি আশা কৰিব পাৰে। এই সপ্তাহটোত দান ধ্যান কৰক আৰু ভাল হ'ব। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, টেম্পাৰেন্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে পদোন্নতিৰ যুগ দেখুৱাই আছে, মৰ্যাদা বৃদ্ধি পাব, সন্মান পাব। সপ্তাহটোত যান বাহনৰ পৰা আঘাতপ্ৰাপ্তিৰ যুগ আছে, সাৱধান হওক। আনক সমালোচনা নকৰিব। বিদ্যাৰ্থীসকলে এই সপ্তাহটোত ভাল ফল লাভ কৰিব পাৰিব। যদি আপুনি ডাক্তৰ নতুবা আপুনি ব্লেক বস্তুৰ ব্যৱসায় কৰিছে, তেতিয়া শুভ ফল আশা কৰিব পাৰে। বিভিন্ন দিশত আগবাঢ়িব পাৰিব। নিবনুৱাৰ কিন্তু কৰ্মপ্ৰাপ্তিৰ যুগ দেখুৱাই আছে, নিবনুৱাসকলৰ সপ্তাহটোত ভাল। দান ধ্যানৰ মাজেৰে আপুনি সপ্তাহটো পাৰ কৰক। শেষৰ ফালে দেৱী মন্দিৰ দৰ্শন কৰক, মৰ্যাদা বৃদ্ধি পাব আৰু টকা পইচা হাতলৈ আহিব। লাকি কালাৰ ব্লু, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 8। বৃশ্চিক ৰাশি, স্কৰপিঅ', শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে প্ৰেমৰ ক্ষেত্ৰত অতি শুভ সপ্তাহ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। ব্যৱসায় বাণিজ্য আৰু চাকৰিজীৱীসকলৰ লাহে লাহে অগ্ৰগতি হ'ব। মংগলবাৰ দিনটো পালন কৰক, ভাল হ'ব। আৰ্থিক অৱস্থা স্বাভাৱিক থাকিব। এই সপ্তাহটোত অৱশ্যে কিছু খৰচাৰ মাত্ৰা বেছি, সৰু সুৰা দুৰ্ঘটনাৰ যুগ, সতৰ্ক হৈ চলিব লাগিব। এই সপ্তাহটোত আপুনি কাজিয়া পেচালৰ পৰা সাৱধান থাকক। ওচৰ চুবুৰীয়াৰ লগতো কাজিয়া পেচাল হ'ব পাৰে। পাৰিলে কাউৰীক কিবা খোৱা বস্তু দান কৰক আৰু এভৰিডে কৰক। এই সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে অতি শুভ ফল আশা কৰিব পাৰে। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 8। এতিয়া আহক ধনু ৰাশিলৈ, চেক্ৰেটাৰিয়াছ, নাইট অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে দিনটো সপ্তাহটো সাৱধান থাকক। যাত্ৰা কৰোঁতে সাৱধান হ'ব, দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে, সাৱধান হওক।
সপ্তাহটোত পাৰিলে সদায় নিৰামিষ আহাৰ গ্ৰহণ কৰক, কৃষ্ণ মন্দিৰ দৰ্শন কৰক। ভ্ৰমণৰ সময় ভ্ৰমণৰ বাবে ভাল। বিদ্যাৰ্থীসকলৰ কিছু অশুভ ফল। ব্যৱসায় বাণিজ্যত টকা পইচা আহিলেও ধৰি ৰাখিব নোৱাৰিব। সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। ধনুৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত চৰাই চিৰিকটিক ধান খাব দিয়ক। বৃহস্পতিবাৰ দিনটো পালন কৰক, নিশ্চয় শুভ ফল দিব। লাকি কালাৰ গল্ডেন কালাৰ, আনলাকি কালাৰ চিলভাৰ কালাৰ, লাকি নাম্বাৰ 1। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ। ওৱান্স এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে উন্নত ফল লাভ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত টকা পইচা হাতলৈ আহিব। চকুৰ বিষ, চকুৰ পৰা পানী পৰা আদি সমস্যাই দেখা দিব পাৰে। শাৰীৰিক কিছু অশুভ। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত উত্তম ফল লভিব। তাৰমানে যিসকল ব্যৱসায়ী তেওঁলোকৰ বাবে ভাল। এই সপ্তাহটোত কিন্তু আপুনি যিমান পাৰে দান ধ্যান কৰক, দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক, পূজা পাতল আগবঢ়াওক, ভাল হ'ব। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত আপুনি বৃহস্পতিবাৰ দিনটোত লঘোণত থাকক, আবেলি ফল মূল আহাৰ কৰক, ভাল হ'ব। পাৰিবাৰিক দিশত কিছু উন্নতি। শাৰীৰিক সমস্যা থাকিলেও সিমান বেয়া নহয়। এই সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। লাকি কালাৰ য়েলো কালাৰ, লাকি নাম্বাৰ 3, আনলাকি কালাৰ হোৱাইট কালাৰ। এতিয়া কুম্ভ ৰাশি। ওৱান্স এণ্ড পেজ অফ ওৱান্স, এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি দেখুৱাই আছে, তথাপি লাহে লাহে আগবাঢ়িব পাৰিব। সপ্তাহটোৰ আগভাগতে প্ৰথম ভাগতে শনি মন্দিৰ দৰ্শন কৰক, শনি মন্দিৰত পূজা পাতল আগবঢ়াওক, ভাল হ'ব। এই সপ্তাহটোত যদি আপুনি কাগজ পত্ৰৰ ব্যৱসায় কৰিছে, যদি আপুনি কাপোৰৰ ব্যৱসায় কৰিছে, যদি আপুনি খোৱা বস্তুৰ ব্যৱসায় কৰিছে, তেতিয়া কিন্তু শুভ ফল আশা কৰিব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে কিছু অৱনতি, টকা পইচাৰ হানিৰ যুগ দেখুৱাই আছে, কিন্তু বিদ্যাৰ্থীসকলে আকৌ শুভ ফল লভিব। এই সপ্তাহটোৰ প্ৰেম প্ৰীতিত আগবাঢ়িব পাৰে, বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। পশ্চিম দিশত যাত্ৰা নকৰিব, অশুভ। সপ্তাহটোৰ শেষৰ ফালে তাৰমানে ফ্ৰাইডে আৰু ছেটাৰডে কোনো ধৰণৰ ড্ৰাইভিং নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ। এই সপ্তাহটোত আপুনি যিমান পাৰে দেৱী মন্দিৰত ফল মূল আগবঢ়াওক, ভাল ফল দিব। সপ্তাহটোৰ লাকি কালাৰ হ'ব বাটল গ্ৰীণ, আনলাকি কালাৰ হ'ব এছ কালাৰ, লাকি নাম্বাৰ হ'ব 4। এতিয়া চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ মীন ৰাশি। মীন ৰাশিত ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হওক। সপ্তাহটোৰ মংগলবাৰ দিন আৰু শনিবাৰ দিনটো পালন কৰক। পাৰিলে কৃষ্ণ মন্দিৰ, দুৰ্গা দেৱীৰ মন্দিৰ দৰ্শন কৰক। ভ্ৰমণৰ সময় ব্যৱসায় বাণিজ্য লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত যিসকলে বিদ্যাৰ্থী তেওঁলোকৰ যথেষ্ট শুভ ফল দেখুৱাই আছে। অৱশ্যে ভাই ভনীৰ পৰা কিছু অশান্তিৰ যুগ দেখুৱাই আছে, আৰু এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰাই ভাল, বিশেষকৈ পূব দিশ বৰ্জন কৰক। বিদ্যাৰ্থীসকলে লাহে লাহে শুভ ফল পাব, তাৰমানে বিদ্যাৰ ক্ষেত্ৰত ভাল। বিশেষকৈ আপুনি যদি ছায়েন্সৰ ষ্টুডেণ্ট, তেতিয়া আৰু বেছি ভাল ফল আপুনি আশা কৰিব পাৰে। এই সপ্তাহত যদি আপুনি পশ্চিম দিশত যাত্ৰা কৰে, নিজৰ লগত ৰেড কালাৰৰ ৰুমাল এটা ৰাখক, ভাল হ'ব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ সপ্তাহ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। লাকি কালাৰ ৰেড এণ্ড য়েলো, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 6। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত ছানডেৰ দিনা। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আহিব পাৰে গুৱাহাটী পল্টন বজাৰত থকা ৰত্নকুবেৰলৈ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ, জয় মা কামাখ্যা।